নমস্কাৰ সকলোকে। এইফালে মানুহজনে পালে ডিলাৰৰ পৰা দেৱালীৰ উপহাৰ। ইমান ধুনীয়া চাওকচোন, ইমানেই ধুনীয়া মানে জ্বলাবলৈ মনেই নাযাব দেখোন। মই খুলি মেলি চাইলোঁ দেই। তাৰ পাছতে লাগি গ'লোঁ এয়া ৰংগোলী বনাবলৈ। দিনৰ পৰাই বনোৱা ষ্টাৰ্ট কৰি দিছোঁ, নহ'লে পাছলৈ দেৰি হৈ যায়গৈ। চাকি ৰেডি কৰিবলৈ আছে, গতিকে লাহে লাহে মই এনেকৈ বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আগৰ আছিলে বাৰু ৰংগোলী কালাৰকেইটা অলপ অলপ, গতিকে মিলাই কৰি বনাই দিছোঁ আৰু এনেকৈ। তাৰ পাছতে সন্ধিয়ালৈ এয়া চাকি আমাৰ ৰেডি কৰা হৈ গ'ল। মানুহজনে তেল দিছে। মানুহজনে মোক প্ৰতিটো কামতে সহায় কৰি দিয়ে বাৰু দেই, সেইকাৰণে খুব ভাল লাগে। নহ'লে অকলে ইমানবোৰ যোগাৰ কৰা সম্ভৱেই নহয়নে? এয়া আমাৰ জ্বলি গ'ল চাকি। চাকি দি থাকোঁতে আকৌ মই বোলো মোক অকণমান ভিডিঅ' কৰি দিয়ক। তাৰ পাছতে আকৌ এয়া জ্বলাই দিলোঁ চাকি কেইগছ ইয়াতো ৰংগোলীত। মানে তলৰ যে ডিজাইনটো দেখিছে, যোৱাবাৰৰ মানে চাকিটো ডিজাইনটো বেলেগ আছিল, এইবাৰ সেইটোকে উল্টাই পেলাই তাৰ ওপৰতে মাটি চাকি কেইগছ দি দিলোঁ। তাৰপিছতে কাষে কাষে এয়া অলপ অলপকৈ চাকি জ্বলাই দিলোঁ, যাতে চাৰিবেৰ মানে আমাৰ পোহৰ হৈ থাকে অলপ অলপ। এইফালে এইটো লিখিছিলোঁ আৰু এটা ৰংগোলী, হেপী দিৱালী বুলি। লিখিবলৈ মন আছিল দেই, সেইকাৰণে লিখিলোঁ। লিখা ইমান মানে সহজ নহয়, কিন্তু জ্বলালোঁ। এনেকুৱা আছিল মানে চাকিটো, কিন্তু মই ইটো মানে যোৱাবাৰ আছিলে কিন্তু লুটিয়াই ওপৰত মাটি চাকি লগাই দিছোঁ। এইটো চাওক ইমান ধুনীয়া লাগিছে, মোৰ কিন্তু ধুনীয়া লাগিছে দেই। তাৰপৰা এই মিঠাই খাই ল'লোঁ, তাৰপিছত ওলাই গ'লোঁ। ওচৰতে বৰ ধুনীয়া লাগিছে ইহঁতৰ ঘৰতো, সেইকাৰণে অকণমান ভিডিঅ' কৰি দিলোঁ। এই লাইটকেইটা আকৌ অৰ্ডাৰ কৰা আছিলে, কিন্তু আহি নাপালেহি। মানে আহিছিল, বোকাখাততে থাকিলে। সেইদিনা দিৱালী বুলি বোলে বন্ধ আছিলে, সিহঁতি ডেলিভাৰী দিব নোৱাৰিলে। গতিকে মই বোলো আজি লগাব নালাগে আৰু, বিচনাতে ৰুমতে লগাই দিলোঁ। আমাৰ ঘৰৰ আগফালখন এনেকৈ ফটো মাৰি থোৱা আছিলে, 2 কপিমান ফটো এনেকৈ দি দিলোঁ আৰু শেষত। আকৌ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানেই আৰু দেই। বাই বাই।